ৰঞ্জন বেজবৰুৱা আৰু পদৰ প্ৰদীপকে প্ৰমুখ্য কৰি নগাঁৱৰ যিসকল উদীয়মান ব্যক্তি আৰু অনুষ্ঠান এই অনুষ্ঠানৰ লগত জড়িত হৈ আছে তেখেতসকলৰে এই প্ৰয়াসৰ শলাগ লৈছোঁ। এটা জাতিয়ে যেতিয়া সুদীৰ্ঘকাল অপেক্ষা কৰে এটা কণ্ঠ শুনিবৰ কাৰণে, এটা ভাল কবিতা পঢ়িবৰ কাৰণে, এটা ভাল শিল্প সৃষ্টি কৰিবৰ কাৰণে, যিগৰাকী ব্যক্তিক আমি হেৰুৱালোঁ অকালতে, সেই ব্যক্তিগৰাকীয়ে আমি সকলোৱে নিশ্চয় অনুভৱ কৰিছোঁ গায়ত্ৰী হাজৰিকা ছাৰ নাম। এটা যেন দীঘলীয়া সুৰীয়া এটা পৰিক্ৰমা আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছিল সকলো ফালৰ পৰা। সাংঘাতিক ধৰণে শাস্ত্ৰীয় সংগীতত সাধনালব্ধ তেওঁৰ যি সম্পদ আহৰণ কৰিছিলে, শাস্ত্ৰীয় সংগীতৰ পৰা একেবাৰে আধুনিক ধাৰাৰ গীত মাতলৈকে যিগৰাকীয়ে সাৱলীলভাৱে যাতায়াত যাত্ৰা আৰম্ভ কৰিছিল মাত্ৰ, কিন্তু নিয়তিৰ কি ইচ্ছা যে আমি সেই কণ্ঠক সৰ্বকালৰ কাৰণে হেৰুৱালোঁ। শিল্পী গায়ত্ৰী হাজৰিকাৰ আজি আদ্য শ্ৰাদ্ধৰ দিন। আমি তেওঁক সোঁৱৰণ কৰিব খুজিলোঁ আৰু খুজিলোঁ তেওঁৰ যিখিনি গুণ, সংগীতৰ যিখিনি গুণ আমি উলিয়াই আনি ৰাইজৰ মাজত আগবঢ়াব খুজিলোঁ। কাৰণ এগৰাকী শিল্পীক আমি নিবিচাৰিলোঁ যাতে তেওঁ যেন মৰণোত্তৰ এটি শ্ৰদ্ধাঞ্জলি নোহোৱাকৈ বিদায় মাগে, তেতিয়া আমাৰ মনত বৰ দুখ লাগিব। আমাৰ বন্ধু কাজল শৰ্মা আমাৰ নগাঁৱৰে যি সৰহসংখ্যক গীত তেওঁৰ বিখ্যাত গীত তেওঁ গোৱাইছিলে, আন সকলেও গোৱাইছিলে, আন সকলৰ গীতো গাইছিলে, সেয়া আমাৰ মন গ'ল। আৰু আমাৰ এইটো অনুভৱ হৈছে যে এই অনুষ্ঠানটো আমাৰ সফল হৈছে। সকলোৱে তেওঁৰ প্ৰতি যিটো শ্ৰদ্ধা, তেওঁৰ মৰম যাচিছে। এইখিনি মই নিজৰ অভিজ্ঞতা তেওঁৰ লগত যিকণ আছে মই কওঁ। আমি তেওঁৰ লগত গীত গাইছিলোঁ ষ্টুডিঅ'ৰ মজিয়াত। আমি বিভিন্ন ষ্টুডিঅ'ৰ মজিয়াত তেওঁৰ লগত গীত গাইছিলোঁ আৰু তেওঁৰ প্ৰতিভা দেখি আচৰিত হৈছিলোঁ যে ইমান সুন্দৰকৈ সাৱলীলকৈ খুব ৰসালকৈ গীতবিলাক গাব পাৰিছিলে। কোনো আৰ নাইকিয়া, ক'তো আৰ বেৰ নাই, তেনেকুৱাকৈ ধৰণে কোনো জটিলতা নোহোৱাকৈ, কণ্ঠৰ জটিলতা নোহোৱাকৈ তেওঁ গীত গাব পাৰিছিলে। গতিকে এগৰাকী বিখ্যাত শিল্পী আমি অকালতে হেৰুৱাইছোঁ আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি আজি অনুষ্ঠানটি মই, বন্ধু ভাতৃ কুলপ্ৰদীপ দাস, মুনীন্দ্ৰ শইকীয়া আৰু দীপাংকৰ শইকীয়াই আমি নগাঁও সদৌ নগাঁৱৰ গুণমুগ্ধসকলৰ হৈ আমি প্ৰতিনিধিত্বমূলকভাৱে এই অনুষ্ঠানটি আয়োজন কৰিলোঁ আৰু সকলোৱে গোটাই আনি নগাঁও, তেজপুৰ, গুৱাহাটী সকলোৱে গোটাই আনি পেলাই আমি এই কামটো কৰিলোঁ। এইটো আমাৰ শিল্পীগৰাকীৰ যি জনপ্ৰিয় গীত কৰা পাতে পাতে নগাঁৱতে সৃষ্টি বুলি ক'ব পাৰি। হয়, নগাঁৱতে সৃষ্টি, কাৰণ কথা লিখাজন, তাৰ কথকজন যিজন মানে গীতি সাহিত্য লিখিছে তেওঁ নগাঁও, সুৰকাৰো সেই একেজনেই আৰু বিভিন্ন উপাদান তেওঁ বুজোৱা কৰা, গতিকে গোটেই কথা নগাঁৱৰ পৰা জন্ম হৈছে ক'ব পাৰি। গুৱাহাটীত গৈ তাৰ ৰূপ লৈছেগৈ, তাত সংগীতাংশ সজাইছে কৰিছে, সেইখিনি কথা। গতিকে নগাঁৱৰ গীত বুলি ক'ব পাৰি। ধন্যবাদ। সত্যময়ত যি শিল্পী গায়ত্ৰী হাজৰিকা আপুনি বহুত ওচৰৰ পৰা পাইছিলে বা আপোনাৰ বহুকেইটা গীতত তেওঁ কণ্ঠদান কৰিছে, গতিকে কেনেধৰণে পাইছিলে আপুনি বা আজি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে আপুনি উপস্থিত আছে, কি ক'ব? গায়ত্ৰী আচলতে মোৰ মানে ভনীৰ নিচিনাই আছিলে আৰু বহুত ওচৰৰ পৰা পাইছিলোঁ। আৰু এইটো আচলতে আমাৰ মনোজ্যোৎস্না মহন্ত গায়িকা, মোৰ বাইদেউ হয়। তো বাইদেৱে মোক চিনাকি কৰি দিছিলে, পাইছিলোঁ। আৰু তাই বৰ টেলেণ্টেড আছিলে। মেট্ৰিকত গোটেই অসমৰ ভিতৰত সংগীতত সৰ্বোচ্চ নম্বৰ পোৱাৰ পৰা ৰবীন্দ্ৰ ভাৰতীৰ পৰা অহাৰ পিছত মোৰো এটা সৌভাগ্য হৈছিলে যাতে তেনেকুৱা এগৰাকী আমাৰ মানে গায়িকাক ইমান ওচৰৰ পৰা পোৱা বা শিকোৱা। আজিতো গমেই পাইছে আৰু দুৰ্ভাগ্যহে আহে মানুহৰ জীৱনত কেতিয়াবা সুযোগ এৰি, মই সুযোগ বুলিয়েই কৈছোঁ আৰু মোৰ চাগে সৌভাগ্য আছিলোঁ, পাইছিলোঁ আৰু সেই এনেকেই পাইছিলোঁ, গানৰ মাজেদিয়ে পাইছিলোঁ আৰু। যি কৰা পাতে পাতে যি গীত আছে আপুনি আপোনাৰে গীত তেখেতে গাইছিলে আৰু বহুত জনপ্ৰিয় হৈছিলে গীতটো, সেই গীতটো নগাঁৱৰে সৃষ্টি বুলি ক'ব পাৰি। মানে নগঞা হিচাপে মই নগাঁৱৰে সৃষ্টি বুলি ক'ব পাৰে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।